নমস্কাৰ আজি অন্য এটা ৰেচিপি লৈ আহিছোঁ সকলোৰে চিনাকি ৰেচিপি তথাপিও মই কেনেদৰে বনাইছোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ লৈছোঁ সকলোৱে ভিডিঅ'টো লাইক কমেন্ট শ্বেয়াৰ কৰি দিব প্লিজ সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব প্লিজ 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 এতিয়া মই কচু পাতৰ বৰা কৰিম কচু পাত খিলা মই এনেদৰে ভালদৰে ধুই লৈছোঁ ধুই প্ৰথমতে সবতকে ডাঙৰ পাতখিলাই এনেকৈ লৈছোঁ আৰু ইয়াত দেখিছেনে ইয়াত মই মচুৰ দাইল তিয়াই ৰাখিছিলোঁ মচুৰ দাইলখিনি মই পেষ্ট কৰি লৈছোঁ লগতে অকণমান বেচন দিছোঁ আৰু ইয়াত মই জোখত হালধি নিমখ দি দিম এতিয়া মই ভালদৰে এইখিনি মিহলাই লম প্ৰথমে এতিয়া মই ভালদৰে ফেটি ললোঁ সকলোখিনি এতিয়া মই অলপ অলপকৈ কচু পাত প্ৰথম এইখিলাৰ ওপৰত লগাই লম এনেকৈ ভালদৰে হাতেৰে লগাব তেতিয়া সুবিধা হয় লগাবলৈ ভালদৰে এনেদৰে মই লগাই লওঁ এয়া মই ধুনীয়াকৈ লগাই লৈছোঁ এতিয়া মই ইয়াৰ ওপৰত এনেদৰে উল্টাকৈ এখন লগাই দিম তাত আৰু একেদৰেই ইয়াতো লগাই পেলাম মিশ্ৰণখিনি এতিয়া আকৌ এখন এনেদৰে মই কচু পাতখিনি সজাই লওঁ এয়া মই সকলোখিনি পাত এনেদৰে সজাই দিলোঁ এতিয়া মই এটা সাইডৰ পৰা এনেদৰে এইখিনি ৰোল কৰি দিম এনেদৰে মই ৰোল কৰি দিম এতিয়া মই গেছত 1 কাপ পানী দি গৰম হ'বলৈ দিছোঁ মাজতে এটা বাটি দি এনেদৰে ফুটা থকা এখন প্লেট দিছোঁ এতিয়া ইয়াৰ ওপৰত মই এইটো সিজিবলৈ বহাই দিছোঁ আৰু এতিয়া ঢাকনি লগাই দিম এইটো ভালদৰে সিজি উঠক এতিয়া মই ঢাকনিখন উঠাই চাইছোঁ এতিয়া মই কচু বইল হৈ গ'ল এতিয়া মই গেছটো অফ কৰি দিম অকণমান ঠাণ্ডা হ'বলৈ দিম এতিয়া মই এইখিনি এটা সাইজত পিচ কৰি ল'ম এনেদৰে পিচ কৰি ল'ম মই প্ৰথমে এয়া মই ধুনীয়াকৈ পিচ কৰি ল'লোঁ এতিয়া আহক তেল গৰম হ'বলৈ দিছোঁ এতিয়া এটা এটাকৈ পিচখিনি মই ফ্ৰাই কৰি উঠাই লওঁ এয়া ৰেডি হৈ গ'ল মোৰ কচুৰ বৰা কচু পাতৰ বৰা আপোনালোকেও
এনেদৰে খাই চাবচোন। আজিলৈ আহিছোঁ, বাই বাই।